জুবিন গাৰ্গেনো কিটো পঢ়িছে বিশেষ একো পঢ়া নাই এতিয়া কিমান নাম কৰিছে কিমান মানুহৰ মুখলৈ হাঁহি বিৰিঙা আনিছে তোমালোকৰ কোনোবা দোকানৰ পৰা বস্তু চুৰ কৰিছা নি কৰিছা নাই মই পূজাত এবাৰ কিন্তু পুতলা এটা লৈ আহিছিলোঁ এই মেট্ৰিক টেট্ৰিকবোৰ একো বৰ বেছি ইম্পৰ্টেণ্ট বস্তু নহয় পাছ কৰিলে ভাল ফেল কৰিলেও ইমান ডাঙৰ বেয়া কথা নহয় পৃথিৱীখন আকাশখন সৰি নপৰে মাৰ্ক জুকাৰবাৰ্গ তেওঁ কলেজ নগ'লে স্কুলতে এৰিলে এই কোনে পঢ়ি থাকে ইমানকৈ তেওঁ এতিয়া পৃথিৱীখন শাসন কৰি আছে মাৰ্ক জুকাৰবাৰ্গ ৰিচাৰ্ড ব্ৰেনছন 16 বছৰ বয়সত স্কুল এৰি দিলে ৰিচাৰ্ড ব্ৰেনছনে পঢ়া শুনা পঢ়িবলৈ মন নাই তেওঁ এখন মেগাজিন আৰম্ভ কৰিলে ষ্টুডেণ্ট বুলি আৰু এতিয়া বৰ্তমান ভাৰ্জিন বুলি এটা গ্ৰুপ আছে 200টা কোম্পানী আছে তেওঁৰ 30খন কাণ্ট্ৰিত 30খন দেশত তেওঁ 16 বছৰ বয়সত কোনে পঢ়ি থাকে ইমান কাম নাই আৰু মানুহৰ সেইবুলি পঢ়া শুনা তেওঁ এৰি দিছিলে তেওঁৰ নামটো ৰিচাৰ্ড ব্ৰেনছন নাম শুনিছা নাই ভাৰ্জিন এয়াৰলাইন্স এটা আছে এই ভাৰ্জিন এয়াৰলাইন্সটো মালিক তেওঁ চাইমন কৱেল ই পৰীক্ষা এটাও পাছ কৰা নাই স্কুলৰ ই মিউজিক ইণ্ডাষ্ট্ৰীত সোমালে মিউজিক ইণ্ডাষ্ট্ৰীত সোমাই এই মেইল ৰুমত কাম কৰিছিলে মেইলত আৰু কাৱেলে এতিয়া BMG ৰেকৰ্ডছত 150 মিলিয়ন ৰেকৰ্ডছ বিক্ৰী কৰিছে আৰু 70 টপ অফ দ্য চাৰ্ট ছিংগলছ UK আৰু US-ত বিক্ৰী কৰি পেলাই তেওঁ এতিয়া মিউজিক ইণ্ডাষ্ট্ৰীৰ এটা ডাঙৰ ধনী মানুহ ছাকচেছফুল মানুহ ড্ৰিউ বেৰিম'ৰ বুলি এজনী ছোৱালী স্কুল এৰিছে ক্লাছ 10ত এতিয়া ইনক্ৰেডিবলি এগৰাকী ছাকচেছফুল এক্টৰ প্ৰডিউচাৰ আৰু বিজনেছ ওমেন আৰু তেওঁ বৰ্তমান ইউনাইটেড নেশ্যনছৰ ৱৰ্ল্ড ফুড প্ৰগ্ৰেমৰ এম্বেছাডৰ ৱৰ্ল্ড প্ৰগ্ৰেম এগেইনষ্ট হাংগাৰ ক্ষুধাৰ বিৰুদ্ধে মানুহৰ মুখত আহাৰ দিবৰ কাৰণে ইউনাইটেড নেশ্যনছে যিটো প্ৰকল্প হাতত লৈছে তেওঁ তাৰ এম্বেছাডৰ তেওঁ তাৰ হৈ পেলাই মানুহক বুজাই ফুৰে ক্লেয়াৰ বল্ডিং ই মেট্ৰিক পাছ কৰিবলৈ 2 বছৰ লৈছে স্কুল এৰি পেলাই কোনোমতে পাছ কৰিছে মেট্ৰিক ইকুইভেলেণ্ট আৰু এতিয়া UK's বেষ্ট known broadcaster hosting the likes of Wimbledon আৰু ক্ৰিপছ এইবিলাক তেওঁ কৰে তেওঁক স্কুলত থাকোঁতে দোকানৰ পৰা বস্তু চুৰ কৰাৰ কাৰণে এৰেষ্ট কৰিছিলে তোমালোকৰ কোনোবাই দোকানৰ পৰা বস্তু চুৰ কৰিছা নি কৰিছা নাই মই পূজাত এবাৰ কিন্তু পুতলা এটা লৈ আহিছিলোঁ শিৱসাগৰ পূজাত নহয় হেৰিয়ত শিৱৰাত্ৰিত ক্লাছ 6ত পঢ়োঁতে গতিকে মানে এইটো নহয় যে পৃথিৱীখন চব টিপটপ চলে অলপ চলপ গৰ্বৰ চলিব পাৰে পৃথিৱীত তাৰমানে এইটো নহয় যে গৰ্বৰ মানে মানুহ ল'ৰাটো বেয়া বা এনেকুৱা টাইপৰ বুজি পাইছানে মই কি কৈছোঁ জন শ্ব most successful TV journalist in UK আটাইতকৈ successful TV journalist তেওঁ ইংলিছত C গ্ৰেড পাইছিলে মেট্ৰিকৰ ইকুইভেলেণ্ট পৰীক্ষাত আৰু বাকি 3টা সাবজেক্টত ফেল কৰিছে এতিয়া UKৰ TV জাৰ্নেলিষ্টৰ ভিতৰত তেওঁ মুখ্য তেওঁ এটা কথা কয় ডু হোৱাট ইউ ৱান্ট টু ডু ভেৰি বেডলি যিটো মন যায় কৰিবলৈ সেইটো কৰা যিটো একদম জোৰকৈ মন যায় আৰু সেইটো কৰিলে বিৰাট ভাল হ'ব তেনেকৈ মানে বহুত হেৰি আছে লৰ্ড এলেন সুগাৰ তেওঁ ষ্টাৰ অফ দ্য এপ্ৰেণ্টিছ এণ্ড আমষ্ট্ৰাড ফাউণ্ডাৰ লৰ্ড সুগাৰ ইজ ৱৰ্থ এবাউট 1.4 billion pound
তেওঁ স্কুলত পঢ়াটো তেওঁ বৰ হতাশজনক হ'ল গতিকে ক্লাছ 12 পঢ়াৰ পিছত তেওঁ পঢ়া এৰি দিছিলে 12 বছৰৰ পৰা তেওঁ পইচা ইনকাম কৰা আৰম্ভ কৰিছিলে আৰু স্কুলৰ পৰা ড্ৰপ আউট হৈ গৈছিলে গতিকে তেনেকুৱা বহুত হাজাৰ হাজাৰ উদাহৰণ আছে পৃথিৱীত কৈ থাকোঁতে উৰকে নপৰিব আমাৰ অসমতে এতিয়া জুবিন গাৰ্গেনো কিটো পঢ়িছে বিশেষ একো পঢ়া নাই এতিয়া কিমান নাম কৰিছে কিমান মানুহৰ মুখলৈ হাঁহি বিৰিঙাই আনিছে গতিকে কথাটো মই এইটোকে ক'বলৈ বিচাৰিছোঁ এই মেট্ৰিক টেট্ৰিকবোৰ একো বৰ বেছি ইম্পৰ্টেণ্ট বস্তু নহয় পাছ কৰিলে ভাল ফেইল কৰিলেও ইমান ডাঙৰ বেয়া কথা নহয় পৃথিৱীখন আকাশখন সৰি নপৰে জীৱনটো আৰম্ভহে হৈছে ইয়াত বহুত ভৱিষ্যত আছে ইয়াত কৰোঁ বুলিলে কৰিবলৈ বহুত উপায় আছে মনটো হতাশ কৰিব নালাগে আমাৰ সমাজখন অকণমান গণ্ডগোলীয়া উপায় নাই সমাজখনে তেনেকুৱা সমাজে মানে বেছিকৈ বিয়ৈ কৰে মেট্ৰিকত ষ্টেণ্ড কৰি মেলি থাকিলে মৰমত থাকিবই নোৱাৰা হয় কিন্তু 10 বছৰৰ পিছত 12 বছৰৰ পিছত সেই ল'ৰাটোৱে বা ছোৱালীজনীয়ে কি কৰিছে সেইটোহে আচল কথা সমাজখনৰ কাৰণে কিবা এটা কৰিছে মানৱ সভ্যতাৰ কাৰণে কিবা ডাঙৰ আৱিষ্কাৰ কৰিছে নে কি কৰিছে সেইবোৰ কথা কোনো সমাজখনে নুসুধে আৰু আমাৰ সমাজৰ এইটো বেয়া স্বভাৱ এটা আছে যে কোনোবা ল'ৰা এটাই পৰীক্ষা গণিত অকণমান বা ছোৱালী এজনীয়ে খুব ভাল নকৰিলে খুব অকণমান মানে হতাশ কৰি দিয়ে কথাবোৰ এইটো হতাশ হ'বলগীয়া একো নাই একো ডাঙৰ কথা নহয় একচুৱেলি গতিকে তোমালোকৰো ভাল ভৱিষ্যত আছে যদিহে তোমালোকে নিজৰ ওপৰত বিশ্বাস ৰাখিব পাৰা